মানে আপনি আমার তাৰমানে আপোনাৰ শুৱালকুছিতে অৱস্থিত আপোনাৰ স্মাৰ্ট পইণ্ট, যিখন আপোনাৰ একদম জানা শুনা এখন মানে আপোনাৰ গ্ৰচাৰী দোকান হয়। তো তাতে তাৰমানে মই 26 তাৰিখে আপোনাৰ এটা ফেমিলি পেকৰ বাটাৰ লোৱা গৈছে আৰু কিবা কিবি বজাৰ কৰিছিলো। তো তাতে আমাক মানে অফাৰত দিয়া বুলি ক'লে। চ' পেকটো আছিল আপোনাৰ প্ৰায় আধা কিলো মানৰ ওজনৰ, সৰু পেকো নহয়, আপোনাৰ আধা কিলো মানৰ ওজনৰ। হয় হয়, ফেমিলি পেক এটা মই বাটাৰ লোৱা গৈছিল মোৰ ছোৱালীজনীৰ কাৰণে, বিশেষকৈ এইটোতো ডাঙৰে খোৱা এইটো বস্তু নহয়। তো তাতে যেতিয়া আজি মই হঠাৎ তাৰমানে খুলি চালো, তো খুলি চাওঁতে তাৰ ওপৰত মানে বাৰকোডটো আছিলে। বাৰকোডৰ তলত এক্সপায়াৰ ডেটটো আছে 29 মে। তো এইটো যেতিয়া আমি বাৰকোডৰ যিটো এটা যিটো মানে এক্সপায়াৰ ডেট তাৰ ওপৰতে বাৰকোডটো মাৰি দিছে, ওপৰত মাৰি দিছে। বা কিনাৰত থাকিলেও বেলেগ কথা, আমাৰ ফল্ট হৈছে, আমি চাই পেলাই বাটাৰটো দিছো 26ত। কিন্তু তেওঁলোকে আমাক এইটো জনোৱা নাছিল যে এইটো শ্বৰ্ট পিৰিয়ডৰ বাবে মানে আপোনাৰ বাটাৰ 29 দুদিন পাছত আপোনাৰ 26, 27, 28, 29ৰ দিনাখন মানে আপোনাৰ এক্সপায়াৰ গ'ল। তো যেতিয়া এইটো আমি আপোনাৰ আজি অৰ্থাৎ আপোনাৰ 30 মে আবেলি অৰ্থাৎ আজি যেতিয়া মোৰ নিশ্চয় আহি ইয়াত মানে আমি ৰিটাৰ্ণ কৰক বা তেওঁলোকে কি ডিচিশ্যন লৈছে, এনেকুৱা এটা মানে ইমান মানে আপোনাৰ মানে দায়িত্বহীন বস্তু কাম এটা কিয় কৰিছে তেওঁলোকে। যিহেতুকে এটা সৰু ছোৱালী যদি খালে হয়, মোৰ বেবীটো যদি খালে হয়, তাই যদি হাৰ্ম হলে হয়, তেখেতসকলে দায়িত্ব ললে হয় জানো? তেখেতসকলে এইটো দায়িত্ব নললে হয়। তেওঁলোকে মানে এনেদৰে মন্তব্য দিলে যে এইটো মানে ওপৰত আমি বাৰকোড মাৰি দিছো, এইটো ৰিটাৰ্ণ কৰা নাযাব। আৰু এইটো শ্বৰ্ট পিৰিয়ডৰ কাৰণে আছে। আচ্ছা, শ্বৰ্ট পিৰিয়ডৰ কাৰণে আছে, আমি বুজিছো তেওঁলোকৰ। তো তেওঁলোকে আমাক কিয় ইনফৰ্ম নকৰিলে? আৰু আমি আপোনালোকে নিজে এটা ভাবি চাওকচোন যে তেওঁলোকৰ নিজৰ বিবেক নাই নেকি যে ইমান ডাঙৰ বাটাৰ এটা, আধা কিলো বাটাৰ এটা মানুহে 3 দিনত 26ৰ পৰা 29 মেক খাই শেষ কৰিব পাৰেনে? 10জন হলেও নোৱাৰে। হয়, তেওঁলোকে ভাল ৰেছপন্স দিয়া নাই আমাক। ৰিটাৰ্ণ কৰিব আহিছিলো মই, তেখেতসকলে ক'লে এইটো ওপৰত মানে বাৰকোডটোৰ ওপৰত ষ্টিকাৰ এখন মাৰা আছে। সিহঁতে ক'লে অফাৰত আছে 69, এইটো ষ্টিকাৰ মাৰাৰ পিছত ৰিটাৰ্ণ নহয়। আৰু আপোনালোকে নিশ্চয় গম পাইছে, এইকেইদিন পেপাৰত দিয়ে আছে বুট খাই বা মগু খাই এক্সপাইৰী হোৱা, মানে বুট খাই কিমান বিষাক্ত হৈ কিমান হেৰি হৈছে। আজি এই ৰিলায়েন্স কোম্পানী এটা, ইমান ডাঙৰ কোম্পানী এটা এই দোকানখন শুৱালকুছিত চলাই আছে, কোনো এটা মানে নিজৰ সেয়াই নাই। মোৰ বুলি নহয়, মোৰ ছোৱালীটো বুলি নহয়, যদি বেলেগৰো এনেকুৱা অৱস্থা কিবা এটা হয়, তো ইহঁতে সেই ল'ব মানে আপোনালোকক জনোৱা হোৱা নাই? একদম জনোৱা হোৱা নাই। জনাই দিলেতো খুব ভালে আছিল। ডেটৰ